তাতে আমি যাই পোৱাৰ পিছত আমাৰ কষ্টিমো নাছিল তেনেকুৱা হাফ পেণ্টটো আছিল হাফ পেণ্টটো পিন্ধি গেঞ্জিটো খুলি এই জেকেটটো পিন্ধি তাতে পানীত নামিলোঁ দাদাও এবাৰ নামিলে নামি পেলাই সাঁতুৰিলে অকণমান খুব বেছি 2 মিনিট 3 মিনিট সময় সাঁতুৰিছে তাৰপিছত এবাৰ লাইফ জেকেটটো খুলি পেলাইও সাঁতুৰিলে সাঁতুৰি পেলাই লগে লগে উঠি আহিল মই উঠি অহা নাছিলোঁ আমি গোটেইকেইটাই উঠি অহা নাই আমি আপোনালোক 5 জনেই গৈছিলে তাত নহয় তাতে আছাম এছ'চিয়েশ্যন আৰু ইয়াৰ পৰা যোৱা 5 জনেই আছিলে আৰু আছাম এছ'চিয়েশ্যনৰ বাকীখিনি মানুহ আছিল আমি 3টা নামিছোঁ সন্দীপ মই সিদ্ধাৰ্থ আৰু আছাম এছ'চিয়েশ্যনৰ 2 নামিছে দাদা এবাৰ নামিল উঠি গ'ল তাৰপিছত আমি তাতে আছোঁ এক্টিভিটিজ কৰি আছোঁ ছাইডত আইলেণ্ড এটা আছে 50 মিটাৰমান দূৰত কোনোবা ইচ্ছা কৰিলে আইলেণ্ডটোতো সাঁতুৰি পেলাই যাব পাৰে তাৰপিছত এনেকৈ তাতে কোনোবা এটাই ক'লে তাতে যাম নেকি মই যাব পাৰি কিন্তু মই সেনেকুৱা ছুইমাৰ নহয় যাব মই এনেকৈ ছুইমিং কৰি যাব নোৱাৰোঁ চব গ'লে ময়ো যাম সেনেকুৱা টাইপৰ আৰু বহুত দূৰত নহয় ওচৰতে মই পানীতে আছোঁ পানীত থাকোঁতে মই তাতে ফ্ল' কৰি থাকোঁতে দাদা ওপৰতে বহি আছে কিন্তু তেতিয়া নাই আমাৰ পানীত নাই দাদা কেতিয়া নামিল সেইটো মই গম নাপাওঁ কিন্তু মই পানীত থাকোঁতে মোক ওপৰৰ পৰা এজনে ক'লে এই দাদা গৈছে অলপ চাবা জেকেট পিন্ধা নাই তেতিয়া মই এনেকৈ চালোঁ দাদা দেখোন আহি আছে এইফালে জেকেট চেকেট পিন্ধা নাই সাঁতুৰি আহি আছে মই ভাবিলোঁ দাদাই সাঁতোৰাত কিন্তু খুব ভাল দাদাই শিকাইছে সঁচাকৈ আজি 10 বছৰ আগত বেংগলোৰৰ হোটেল এখনত শিকাইছিল দাদাই মোক সাঁতুৰিবলৈ মই সাঁতুৰিবলৈ শিকিছোঁ যদি সেনেকুৱা সাঁতোৰ নহয় মোৰ এনেই পানীত থাকিলে অলপ ভাল লাগে কিন্তু দাদাই সাঁতুৰি আহোঁতে মই দাদাক ক'লোঁ দাদা নালাগে আহিব ইমান দূৰ বিকজ দাদা ভাগৰি যাব মানুহটো ইমান হাৰ্টত অলপ জোৰ পৰে কৈ আছোঁ যদিও মানা নাই দাদাই কথা শুনা নাই আপোনালোকৰ শুনা নাই তথাপি বহুতবাৰ কোৱাৰ পিছত বুজি পালে বুজি পাই পেলাই মই একদম লগত ওচৰত আছোঁ দাদা ঘূৰি দিলে ঘূৰাৰ পিছত মই কৈছোঁ অ'কে ঘূৰিছে যেতিয়া এতিয়া আমি ৰিটাৰ্ণ পাৰলে নহয় মানে বোটখনলৈ যাম ঘূৰিয়ে দাদাই অকণমান সময় এনেকৈ ফ্ল' হৈ গ'ল মানুহজন হাত চাত এনেকৈ দিয়া নাই ভৰি চৰি মৰা নাই মই বোলো কি মানুহে সাঁতুৰি থাকোঁতে এনেকৈ অলপ কেতিয়াবা ৰখি দিয়ে ন সেইটো হ'ল নেকি 1 ছেকেণ্ডমান হোৱাৰ কাৰণে মই বোলো বেছি টাইম ৰখিছে বুলি মই তলৰ পৰা মইতো টিউবটো পিন্ধি আছোঁ মই তলৰ পৰা এনেকৈ দাদাক ফ্ল' কৰি উঠাই দিলোঁ দাদা ডুবি যোৱা নাই খালি মুখখন এনেকৈ তললৈ কৰি আছিল সেইটো পানীত আমি সাঁতুৰিলে এনেকুৱা হয় মই উঠাই দিওঁতে দাদা এনেকৈ দি পেলাই মুখেদি এনেকৈ বগা পানী আৰু নাকেদি বগা পানী অলপ ওলাই গ'ল ওলাওঁতে মই ভয় খাই গ'লোঁ তাৰপিছত তেতিয়া দাদাই এনেকৈ চাইছেও চাই পেলাই বমি কৰি দিলে অকণমান বমিটোত অলপ বিয়েৰ গোন্ধাইছে বিয়েৰ খাইছিল অকণমান পৰ্ক 1 পিচ খাইছিল ওপৰত তেওঁলোকে বনাই নিছিল সেই পৰ্ক পিচ টাইপ ওলোৱা নাই য়েল্ল' টাইপ ওলাইছে মই চাগে এতিয়া চাগে ক্লিয়াৰ হৈ যাব মানুহজনৰ কিবা এটা চৰচনি খোৱাৰ নিচিনা হ'ল চাগে পানীত পৰিলে যিটো হয় তাৰপিছত মই তেওঁক দাঙি ধৰি আছোঁ কিন্তু তেওঁৰ যোনটো এফৰ্ট এজন মানুহক উঠাই দিলে এটা এফৰ্ট থাকে ন মই উঠাইহে ধৰিছোঁ মই তেওঁক ওচৰত লৈ থকা নাই পানীত মই জাষ্ট ডুবিব নোৱাৰাকৈ তেওঁ যিহেতু টিউব পিন্ধা নাই মই এনেকৈ ধৰি আছোঁ তেওঁ কিন্তু নিজৰ এফৰ্টটো নাই যেনেকৈ মই উঠাই দিছোঁ এনেকৈ দিলে ইফালে হালি গ'লে ইফালে হালি যায় ইফালে হালি গ'লে ইফালে হালি যায় সন্মুখত দিলে সন্মুখত হালি যায় তেতিয়া মই চিঞৰি দিছোঁ চিঞৰি দিওঁতে তেতিয়া সন্দীপনো আছিল পানীত সন্দীপনো গৈ পালে সিদ্ধাৰ্থে বোট এখন চলাই আছিল বোটৰ পৰা নামি সিও গৈ পালে ওপৰত থকা আমাৰ যিখন বোট চলাইছিল পাইলটজন তেওঁ জাপ মাৰি দিলে পানীত জাপ মাৰি পেলাই 10 ছেকেণ্ডৰ ভিতৰত তেওঁ গৈ পাইছে আৰু এখন সৰু এই কিবা এইটো কি কয় মানুহে যোনে বহি পেলাই এক্টিভিটিজ কৰে আৰু পানীত নদী টিউব টাইপ ডাঙৰ বোট টাইপ সেইখন লৈ গৈছে তাতে দাদাক উঠাই দিলে আৰু সন্দীপ আৰু সিদ্ধাৰ্থ অলপ ওখ সিহঁতে মূৰটোত ধৰি পেলাই দাদাক এনেকৈ পানীত মূৰটো নপৰাকৈ এনেকৈ ধৰি আছে আৰু পাইলটজনে টানি লৈ গুচি গ'ল বোটলৈ আমি পিছে পিছে আহি আছোঁ আহি পেলাই ওপৰত উঠাই দাদাক তাতে শুৱাই পেলাই CPRটো দিছে এনেকৈ দি থাকোঁতে এই পাইলটজনে দিছে আৰু সন্দীপ নিজে পুলিচ অফিচাৰ সি জানে সিও কিবা মুখেদি এনেকৈ চাক কৰি দিছে মই দাদাৰ হাত ভৰিখনত মালিচ কৰি আছোঁ গৰম কৰিবলৈ পানীত কিন্তু আধা মই ডুবি আছোঁ মালিচ কৰি আছোঁ তেনেকৈ আমি 15 মিনিটমান সময় কৰিছোঁ তাৰপিছত তেওঁলোকে কোনোবাই ফোন কৰিছিল কিবা কোনে কাক কি ফোন কৰিছে মই এইটো নাজানো তাৰপিছত অলপ পিছত পুলিচ আৰু
এম্বুলেন্স টাইপ পানীতে জাহাজ লৈ আহিল এবাৰ তেওঁলোক আহি পেলাই তেওঁলোকে CPR দিছে আৰু ই যেহেতু জানে বুলি ক'লে সন্দীপক কৈছে কি তুমি মুখেদি কিবা পাম্প কৰে এনেকুৱা সেইটো কৰিব দিছে সেনেকে মোটামুটি আধা ঘণ্টা 40 মিনিট সময় দিছে মানে গাড়ী কিন্তু জাহাজখন মুভো কৰি আছে পাইলটজনক কৈছে তুমি চলোৱা মই তাতে এনেকে মালিছে কৰি আছো খালি মই তাৰ পৰা উঠি আহি সাইডত বহি লৈছো কাৰণ এখন মুভ কৰিব এতিয়া আৰু এনেকে আধা ঘণ্টা মান আগতে আমি বেলেগ এটা পোৰ্ট পালোহি আমি যোনটো পোৰ্টৰ পৰা আহিছিলো সেইটো পোৰ্টৰ অলপ দূৰ হয় কাৰণ ওচৰৰ পোৰ্টত আহিলো ওচৰৰ পোৰ্টত আহোঁতে অলৰেডি তেওঁলোকে মেডিকেলৰ কোনোবা মানুহ তাতে কৈ থৈছে টিম এটা ৰেডি হৈ আছে আহাৰ লগে আমাক পাৰ পোৱাৰ লগে আমাক কৈছে আপোনালোক সব সাইড হওক আমি সব সাইড হলো সাইডত বেলেগ এখন মানুহ ৰখা বোট এখন আছে তাতে ৰখিব দিলে আমি তাতে নামিলো তেওঁলোকে আহি পেলাই দাদাক CPR দিছে কিবা মেচিন নমাইছে অক্সিজেন দিছে কিবা চেলাইন টেলাইন দিছে এবাৰ তাতেও আধা ঘণ্টা 40 মিনিট সময় তেওঁলোকে কৰি আছে তেতিয়া মই দাদা আঙুলিটো এনেকে চাইছিলো আঙুলিটো বুঢ়া আঙুলিটো মই বৰিখন যে মালিচ কৰি আছিলো বুঢ়া আঙুলিটো নীলা টাইপ হৈ গৈছে মই ভগৱানক খালি মাতি আছো মহামৃত্যুঞ্জয় মন্ত্ৰ গাই আছো মই বোলো কি নীলা কিয় হৈ আছে আঙুলিটো ৰঙা হ'ব লাগিব দাদাৰ উঠখন সদায় ৰঙা হৈ থাকে নীলা টাইপ হৈ গৈছে মই তেতিয়া ভাবিছো নীলা কিয় হৈ গ'ল তেতিয়া মই নাৰ্ছজনীক সুধি আছো তেওঁলোকক সুধিলে তেওঁলোকে ক'বলৈও মানে তেওঁলোকে ভালকে ইংলিছটো নকয় কিবা তাতে মই কৈছো পালছ আছে নে নাই তেওঁলোকে মোক এনেকে দেখাইছে আমাক কিন্তু যাব দিয়া নাই সাইডত ৰখিব দিছে তাৰপিছত অলপ পিছত বেলেগ আৰু টিম আহিল পুলিচৰ এনেকুৱা এম্বুলেন্স টাইপ এনেকুৱা মানুহ কিবা লৈ আহিছে দাদাক টানি নি তাহাঁতকে উঠাই গ'ল আমাক কৈছে আপোনালোক কোনো মুভ কৰিব নোৱাৰি এটা থাকক তেতিয়া লগত সিদ্ধাৰ্থ কৈছে এজনকে যাব দিয়ে সিদ্ধাৰ্থ কৈছে তেওঁ যেহেতু আমাৰ মেনেজাৰ তেওঁই যাব তেওঁ কৈছে সন্দীপ মই অমৃত বাবা আমি বাকি তিনটা যিকিটা আছিলো আমি ইয়াৰ পৰা যোৱা আৰু বাকি অসম এছ'চিয়েশ্যনৰ মানুহখিনি আমি তাতে থাকি গ'লো আধা ঘণ্টা 40 মিনিট মান পিছত সিদ্ধাৰ্থে ফোন কৰি পেলাই বেলেগ এজনক কৈ পেলাই মোক সুধিছে মই ললো মোক কৈছে জুবিন দা আৰু নাই তাৰপিছত আৰু আমি তাতে থাকি গ'লো সেই যে আপুনি যেতিয়া উঠাই আনিছে ক'বলৈ গ'লে সেই নীলা যে হৈ গৈছিলে উঠখন আঙুলি এতিয়া ভাবিছো যেতিয়া দাদা নীলা হৈ গৈছিল চাগে দাদা পানীত পৰা যেতিয়া উঠাই আনিলো তেতিয়া জুবিন দাৰ প্ৰাণ গৈছে চাগে তেতিয়াই গৈছে বাকীখিনি এফৰ্ট যিখিনি দিছে সেইখিনিত চাগে নৰ্মেল মানুহ এজন হোৱালে ৰিকভাৰ কৰিলে হয় তেওঁ সেইটো ৰিকভাৰ কৰিব নোৱাৰিলে